এতিয়া আমি আজি আহিলোঁ আমাৰ জাগৃতি আঞ্চলিক মহিলা সমিতি আৰু জাগৃতি দিহানাম দলৰ মানে সভানেত্ৰী গ'লে তেওঁৰ ডাঙৰ ল'ৰাটো কৌশিক পাংগিঙে মানে এডিআৰি মানে গ্ৰেজুৱেট লেভেলৰ চাকৰিটো পাইছে। আমি সকলোৱে মানে ইমানেই আনন্দিত হৈছোঁ মানে এইফালে চোৱা আমাৰ গোটেইবোৰ দিহানামৰ মানুহ আহিছে, মহিলা সমিতিৰ মানুহ আহিছে, অংকুৰণ লেখিকা সমাৰোহ সমিতিৰ মানুহ আহিছে, মানে চব আহিছে আৰু আমি মানে ইমানেই ফূৰ্তি পাইছোঁ আৰু তাকে আমি শুভেচ্ছা দিবলৈ আহিছোঁ। আৰু এই পাৰ্টি দেখিছে নাই কেনেকুৱা মিঠাই আনিছে এইফালে আৰু হেভিটো আছে ৰাতিলৈ এতিয়া হাঁহ মাংস বনাইছে বোলে, পনীৰ আনিছে বোলে আৰু কিবা লোকেল মাছ আনিছে বোলে দেই, লোকেল কুকুৰা লোকেল মাছ আনিছে। সেইটো খানাটো বনি আছে, এইটো আপোনালোকে গধূলিকৈ এইটো ভিডিঅ' পাই যাব। এয়া আমাক খুৰীয়ে এষাৰ ক'ব। বহুত ভাল পাইছোঁ চাকৰিটো পোৱাৰ কাৰণে। ভগৱানে তাৰ সুন্দৰ ভৱিষ্যত হওক, সুস্বাস্থ্য সৈতে ভালকৈ চাকৰি কৰক। প্ৰত্যেকগৰাকী মাতৃয়ে হৃদয়ত যি আশা আছে সকলোৰে হওক, আমি এইভাগেই আহি আনন্দ ফূৰ্তি কৰিম। সেয়াই আৰু বহুত ভাল লাগিছে। আৰু কোনোবাই কিবা ক'বা নেকি? নাই, এওঁলোকে খানাটোৰ কাৰণে অপেক্ষা কৰি আছে, কথা ক'বলৈ বৰ ইচ্ছা নাই। গতিকে আজিলৈ ইমানতে থৈছোঁ আৰু দেই। আমি দুখৰ মাজতো সুখ পাইছোঁ। মানে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি মানে একো ফূৰ্তি কৰাৰ একো স্ক'পেই পোৱা নাছিলোঁ। আজি চাকৰি মানে এইটো কথাই আমাক অকণমান মুখলৈ হাঁহি আনি দিছে। ঠিক আছে, ধন্যবাদ। ঠিকে আছেনে?